কিন্তু নদীখন কোনোদিন পুৰণি নহয়। এই নৈখন আমাৰ কাৰণে প্ৰদূষিত নহয়। নমস্কাৰ সকলোকে। হিৰো ৰয়েল যেনেকৈ এই চাইকেলখন আমাৰ পুৰণা স্মৃতি আছে। স্কুল লাইফ পৰা আৰম্ভ কৰি হায়াৰ ছেকেণ্ডেৰী লাইফো চাগে এইখনৰ লগতে কটাইছোঁ। কিন্তু এইখন আজি পুৰণি হৈ গ'ল। এই চাইকেলখন ধৰক আজি দেখিছে নহয় কি অৱস্থা। কিন্তু সেনেকৈ এইফালে হেৰি কৰি দিয়া নৈখন আজি আমাৰ ককা 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 পুৰণি কিমান পুৰণি, কিন্তু আজি নৈখন আজিলৈকে পুৰণি হোৱা নাই। আৰু এই নদীৰ সৌন্দৰ্যটো চাওক, এইফালে চাওক, গোটেইখিনি এবাৰ ঘূৰাই দিয়াচোন বন্ধু। ইয়াকে কয় আমাৰ প্ৰকৃতিৰ নাজাৰা সৌন্দৰ্য, মানে যাক কয়। যেনেকৈ চাইকেল পুৰণি হৈ গ'ল, মই পুৰণি হৈ গৈ আছোঁ যিমান বয়স হৈ গৈ আছে, কিন্তু নদীখন কোনোদিন পুৰণি নহয়। এইখন হ'ল সোৱণশিৰি নদী, আমাৰ ব্ৰহ্মপুত্ৰৰ সকলোতকৈ সৰ্ববৃহৎ দীঘল 442 কিলোমিটাৰ দৈৰ্ঘ্যৰ আৰু ব্ৰহ্মপুত্ৰৰ সকলোতকৈ দীঘল উপনৈ। আৰু তাৰ কাষৰে ইয়াতে আমি ডাঙৰ হোৱা, এই নদীৰ পাৰতে এনেকৈ আজি আমি প্ৰয়োজন হ'লে কেতিয়াবা মনটো ৰিফ্ৰেছমেণ্টৰ কাৰণে আহোঁ। কেইটামান ভাইটি লগ পাইছোঁ না। ভাইটি, তোমাৰ নাম কি? বিশাল চৰকাৰ। তোমাৰ নাম কি? অভিজিত টাইট। আৰু তোমাৰ? কৃষ্ণা। আৰু তোমাৰ? বিকাশ শৰ্মা। চৰকাৰ। এই চাওক, ইহঁতে ইয়াৰে ল'ৰা নহয় জানো তোমালোকে? ইহঁতে ইয়াতে গা ধুবলৈ আহিছে, তো আমি চবেই গা ধুওঁ ন? ব'ল এবাৰ ট্ৰাই। আৰু এজন নতুন খেলুৱৈ গৈছে, মজা। এই বঢ়িয়া, মজা, পাৰফেক্ট, বঢ়িয়া। আকৌ এবাৰ কৰিবলৈ গৈ আছে। শৈশৱৰ ধেমালি বুলি কয় ন? এয়া চাওক, ভাল লাগিছে। ৰেডি? নাই হোৱা। এয়া হ'ল শৈশৱৰ ধেমালি, ভাল লাগে। এটা কথা বেয়া পাইছোঁ মই, আনাচোন এইটো বস্তুটো মই দেখুৱাবলৈ চেষ্টা কৰোঁ। অকণমান আৰু ক্ল'জ কৰি দিম। এইটো সৰু বাচ্ছাৰ খেল না। এয়া কোনোবাই চাগে পূজা কৰা ধূপৰ এয়া মোনা, এয়া প্লাষ্টিক। আৰু আপোনাৰ এইবোৰ বস্তুটো বহুত বেয়া কৰিছে, কাৰণ সমাজত এইবিলাক হ'ব নালাগে। কাৰণ নদীখনত গৈ পিনে ধৰক এইবোৰ বস্তু যদি ইউজ কৰা বস্তুবিলাকে আমাক বহুত নষ্ট কৰে। বজাৰত প্লাষ্টিকটো সস্তা, কিন্তু ই প্ৰকৃতিৰ কাৰণে কিমান যে বিপদজনক। নৈখনৰ লগত আমাৰ বহুত স্মৃতি জড়িত হৈ আছে। এই নৈখনে আমাক বহুতখিনি দিছে আৰু বহুতখিনি নিছেও। যেনেকৈ এই কাঠৰ টুকুৰাটো আমাক নৈখনে দিছে, এই বাঁহৰ মূঢ়াটো আমাক দিছে। তো সেইদৰে এই নৈখনৰ সৌন্দৰ্য উপভোগ কৰিবলৈ অহা সকলো মানুহক মই এটা অনুৰোধ কৰোঁ, যাতে তেওঁলোকে লৈ অনা প্লাষ্টিকৰ সামগ্ৰীসমূহ তেওঁলোকে ইউজ কৰক, যেনেকৈ ব্যৱহাৰ কৰিব বিচাৰিছে কৰক, কিন্তু খাই বৈ শেষ হোৱাৰ পিছত যাতে তেওঁলোকে সেই বস্তুবোৰ নৈৰ পৰা নিজৰ গাড়ী হওক, মানে যি বাহনত আহিছে, গাড়ী হওক বাইক হওক কোনো কথা নাই, বা খোজকাঢ়ি আহিছে, তেওঁলোকে যাতে সেই সামগ্ৰীবোৰ আকৌ নিজৰ জেগাত ভৰাই নৈৰ পৰা অকণমান আঁতৰত নি পিনে বস্তুটো পেলাই দিয়ক বা যি জ্বলাই দিয়ক, যাতে এই নৈখন আমাৰ কাৰণে প্ৰদূষিত নহয়। ধন্যবাদ।